নমস্কাৰ জিকে এচিভাৰ্ছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালো মই মধুস্মিতা বহুতে কমেন্ট সেকশনত বহুখিনি প্ৰশ্ন সুধি আছে ভাবিলো আপোনালোকক এটা ভিডিঅৰ জৰিয়তে এনসাৰসমূহ দিবলৈ চেষ্টা কৰো ব্যক্তিগতভাৱে ৰিপ্লাই দিছো যদিও বহুখিনি ৰিপ্লাই দিবলৈ বাকি আছে আশা কৰো আপোনালোকে এই ভিডিঅটোৰ জৰিয়তে গোটেইখিনি কথা জানিব পাৰিব ফাৰ্ষ্টতে সুধি আছে যে জিটিপিজিটি টেটকাম ৰিক্ৰুটমেন্ট এক্সামৰ নটিফিকেশন কেতিয়া ওলাব বা এডভাৰটাইজমেন্ট কেতিয়া ওলাব যেহেতু আপোনালোকে গম পাইছে অসম চৰকাৰৰ যি ঘোষণা আছিল ন সোনকালে এডভাৰটাইজমেন্ট সমূহ প্ৰকাশ পাব আৰু সেইমতে এডিআৰই এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে 35000 যি এছএছএৰ কন্ট্ৰাকচুৱেলৰ যিসমূহ টিচাৰ্ছ আছিল তেওঁলোকৰ ৰেগুলাৰ পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে আৰু আমি যদি অসম টেটৰ যি হিষ্ট্ৰি চাওঁ তেতিয়া হলে দেখিম অসম চৰকাৰে হঠাতে নটিফিকেশন ওলাইছে আজি ৰাতি আপুনি শুই আছে হয়তো ৰাতিপুৱা উঠি আপুনি নটিফিকেশনটো দেখিব পাৰে গতিকে ক'ব পাৰি যে খুব সোনকালে নটিফিকেশন হয়তো ওলাব কাৰণ ওলাবটো লাগিবই জিটিপিজিটি ইমানখিনি ভ্যাকেন্সিজ আছে সেইখিনিটো ফিল আপ কৰিবই লাগিব আৰু যেহেতু নতুন এডুকেশন পলিসি যদি ইমপ্লিমেন্ট কৰিবলৈ হয় মই আগতেও কৈছো তেতিয়া হলে পিজিটি বা জিটি এই টেটটো পটাটো খুবেই নিশ্চিত কাৰণ যেটো ষ্টুডেন্ট টিচাৰ ৰেশিও হেতুত যথেষ্টখিনি পৰিৱৰ্তন আনিব লগা আছে আৰু সেইখিনি হলেহে নতুন এডুকেশন পলিসিটো ইমপ্লিমেন্ট কৰিব পাৰিব গতিকে আপোনালোকে খুব সোনকালে হয়তো এই মাহৰ লাষ্টৰ ভিতৰত নহলে সেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেন্ট পাব বুলি আশা কৰিব আৰু এটা প্ৰশ্ন সুধি আছিল যে গভৰ্ণমেন্ট জব কিছুমানে কৰি আছে কিছুমানে প্ৰাইভেট জব কৰি আছে গতিকে তেওঁলোকে টাইম শিডিউলটো কেনেকৈ মিলাব বা তেওঁলোকে এটা গভৰ্ণমেন্ট জবৰ কাৰণে আকৌ প্ৰিপাৰেচন কিদৰে কৰিব চাওক এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ ওচৰতে আছে এই যে জিটিপিজিটি টেটকাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ লক্ষ্য কি আপুনি হাই স্কুল বা হায়াৰ সেকেন্ডাৰীত এটা পোষ্টত মানে চাকৰি পোৱাটো ন গতিকে এই চাকৰিটো আপোনাৰ কাৰণে কিমান বেছি ইম্পৰ্টেন্ট হয় হেতুতে আপোনাৰ টাইম মেনেজমেন্টটো সোমাই আছে চাওক দিনটোত 24 ঘণ্টা থাকে 24 ঘণ্টাৰ ভিতৰত আপুনি শুই যিমান সময় পাৰ কৰিছে তাৰপিছত আপুনি নিজৰ কামৰ জেগালৈ গৈছে তাৰপিছত আমাৰ যথেষ্টখিনি সময় থাকে কিন্তু আমি যেহেতু আজিকালি এন্ড্ৰইড ফোন আমাৰ সকলোৰে হাতত আছে ন গতিকে আমি ম্যাক্সিমাম টাইম কি কৰো বিভিন্ন ধৰণৰ ভিডিওস ৰিলস চাই আমি সময় পাৰ কৰো এটো এনেকুৱা নহয় যে মই বেয়া বুলি নকওঁ আপোনালোকে ৰিলস চাইছে ভিডিও চাইছে বা নিজকে এন্টাৰটেইন কৰিছে হেতু মই বেয়া বুলি নকওঁ কিন্তু বৰ্তমান সময়ত আপোনালোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট কি হয় আপোনালোকৰ কাৰণে এটা চাকৰি হয় বা আপোনালোকৰ যদি অলৰেডি চাকৰি কৰি আছে আপোনালোকৰ স্যাটিসফ্যাকশন তাত হয়তো আপোনালোকে নাইব আপোনালোকৰ এটা স্যাটিসফাইড জব আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে নিজে টাইম মেনেজ কৰিবই লাগিব ইয়াৰ অপচন নাই গতিকে আপোনালোকে চাওক মোবাইলটো হাততে আছে আপুনি বুকসখন লৈ আজিকালি পঢ়িব নালাগে প্ৰতিটো সময়তে হয় আপুনি বুকসৰ পৰা পঢ়িব লাগিব হেকন আপোনাৰ ধৰি লওক 2 ঘণ্টা 3 ঘণ্টা আপুনি বুকসৰ পৰা পঢ়িছে বাকিখিনি সময় আপোনাৰ হাতত মোবাইলটো থাকে যদি গৈ আছে আপুনি কৰবাত গাড়ীত গৈ আছে কৰবাত বহি আছে বা কৰবাত এনে আছে গতিকে হেতু সময়ত আপুনি ভিডিও এটা চাই আপুনি কিছুমান মানে ইনফৰমেশন জানিব পাৰে এক্সাম ৰিলেটেড আপোনালোকে টপিকস সমূহ জানিব পাৰে গতিকে আপোনালোকে টাইম মেনেজ যিকোনো ধৰণে কৰিব পাৰিব ফৰ এক্সাম্পল মোৰ কথাই যদি মই কবলৈ যাওঁ মই নিজে এটা জব কৰি ব্যক্তিগত যথেষ্টখিনি কাম থাকে তাৰ উপৰি আপোনালোকৰ বাবে যে মই এই ভিডিওস প্ৰস্তুত কৰো এটা ভিডিও প্ৰস্তুত কৰোতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় কাৰণ প্ৰথমে মই মেটেৰিয়েলছ খিনি বিচাৰিব লাগিব নিজে ষ্টাডি কৰিব লাগিব তাৰ পাছত টাইপ কৰিব লাগিব আৰু টাইপ কৰোতে যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয় টাইপিং মিস্টেক হৈছে নেকি বা যিমানখিনি পাৰো মানে ভালদৰে আপোনালোকৰ আগত প্ৰেজেন্ট কৰিবলৈ ট্ৰাই কৰো তাৰ উপৰিও নিজে ভয়েস ওভাৰ দিয়া আৰু আপোনালোকক জনাও যে এই ভিডিওটোৰ যিমানখিনি কাম সকলোখিনি মই অকলে কৰো গতিকে ইমানখিনি উপৰি আৰু বিভিন্ন ধৰণৰ কামৰ লগত মই জড়িত হৈ আছো গতিকে চাওক আপোনালোকে যদি মন কৰে আপোনালোকৰ যদি ইচ্ছা থাকে তেতিয়া হলে আপোনালোকে ডেফিনেটলি কৰিব পাৰিব হেতু খুব সহজ কথা যে আপোনালোকে এটা জব কৰি আছে তাৰ পাছত আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব বহুতে তেনেকৈ কৰি আছে মাত্ৰ এটাই কথা সময়ৰ আপুনি সৎ ব্যৱহাৰ কৰিব লাগিব যদি সময়ৰ সৎ ব্যৱহাৰ কৰিব নাজানো আমি তেতিয়া আমাৰ 24 ঘণ্টা কি 48 ঘণ্টাও যদি এটা দিনত থাকে হেও আমাৰ কাৰণে কম বুলি ক'ব পাৰি গতিকে হেতু প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজতে আছে জবটো আপোনালোকৰ কাৰণে কিমান বেছি ইম্পৰ্টেন্ট হয় হেতুৰ ওপৰত আপোনালোকে দৃষ্টি উচ্চৰ কৰি নিজৰ প্ৰিপাৰেচন কৰক আৰু নিজৰ যেটো ড্ৰিম জব আপুনি যেটো জব পাবলৈ বিচাৰিছে হেতুত আপুনি ডেফিনেটলি এচিভ কৰিব পাৰিব আৰু এটা প্ৰশ্ন মোৰ গোটেইখিনি ভিডিওছতে থাকে বুলি ক'লেও মিছা নহয় বাইদেউ আপুনি ভিডিওসমূহ কন্টিনিউ কৰিব বাইদেউ আপুনি ভিডিও সদায় দিব কিন্তু প্ৰবলেমটো কি হয় জানেনে কেতিয়াবা যদি মই টাইপ কৰি হৈছে কিন্তু কেতিয়াবা ভয়েস ওভাৰ কৰিবলৈ থাকি যায় কেতিয়াবা যদি ভয়েস ওভাৰ কৰি হৈ গৈছে তেতিয়া সময়টো পাৰ হৈ যায় গতিকে মই
মানে ব্যস্ততা বহুত বেছি আপোনালোকক আগতেও জনাইছো সেই কাৰণে ভিডিও কন্টিনিউ কৰিব নোৱাৰো কিন্তু চেষ্টা সদায় কৰি আছো আপোনালোকক জনাইছো যিমান পাৰো কেতিয়াবা যদি মই 10 মিনিটৰ ভিডিও দিছো কেতিয়াবা চেষ্টা কৰিছো মই আধা ঘণ্টা ভিডিওটা দিবলে বহুতে কয় যে কোৱেশ্চনছ আৰু বেছি এড কৰিব যেহেতু টাইপ কৰোতে সময় যায় কিন্তু নিশ্চিতভাৱে মই চেষ্টা অব্যাহত ৰাখিছো আৰু মই আপোনালোকৰ বাবে আপোনালোকৰ ইমান মৰমৰ বাবে মই সদায় চিৰকৃতজ্ঞ আৰু মই ভিডিওছ দি যাবলৈ চেষ্টা কৰিম আৰু এটা প্ৰশ্ন আছিল যে বহুতে মোক সোধে আপুনি ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে ভিডিওছ বনাবছো প্ৰবলেমটো কি হয় চাব পিপিটিত যেতিয়া মানে বনাও ন মই টাইপ কৰো এটা স্লাইডত বহুত কম জায়গা থাকে আৰু এতিয়া যেহেতু মই পেডাগজি ভিডিওসমূহ বেছি দি আছো ইয়াতে কোৱেশ্চনটো বহুত বেছি দীঘল থাকে আৰু অপচন কেটাও দীঘল থাকে আৰু অসমীয়া ট্ৰান্সলেচনটো একেলগে দিবলৈ কেতিয়াবা সমস্যা হৈ যায় ঠাইৰ অভাৱৰ কাৰণে আৰু এতিয়া ধৰি লওক মই কোৱেশ্চনটো এফালে দি আকৌ অপচনছ কেটা মানে নেক্সট স্লাইডত দিলে ভাল নেদেখি ন গতিকে সেই কাৰণে মই যিটোত জায়গা থাকে ঠাই থাকে হেতুত মই both language use কৰিবলৈ ট্ৰাই কৰো আৰু যেটোত নাথাকে তেতিয়া মই ইংৰাজী আশা কৰো আপোনালোকে বুজি পালে আৰু আপোনালোকে কি টপিকছৰ ওপৰত ভিডিওছ বিচাৰে মোক কমেন্ট কৰি জনাব আৰু এটা শেষত কথা কওঁ এটা ভিডিও প্ৰস্তুত কৰোতে বহুতখিনি কষ্ট তাত সোমাই থাকে যদিহে আপোনালোকে ভিডিওছবোৰ চাই ভাল পায় লাইক আৰু কমেন্ট কেতিয়াও কৰিবলৈ নাপাহৰিব কাৰণ তেতিয়া মই উৎসাহ পাওঁ যেতিয়া আপোনালোকে লাইক আৰু কমেন্ট কৰে লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিও নটিফিকেশন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ